মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল এছঅপি ৩৫টাকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলগীয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, কিয়নো ২০২৬ বৰ্ষৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পৰীক্ষা। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। তন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক। প্ৰশ্নকাকত ফাদিল নহ'বলৈ কঠোৰ সিদ্ধান্ত আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ। প্ৰতিটো পৰীক্ষা চেণ্টাৰত CCTV কেমেৰা বাধ্যতামূলক। প্ৰশ্নকাকত আৰু উত্তৰবশী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণ। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV কেমেৰা। পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব সম্পূৰ্ণ বন্ধ। ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষাৰ্থী। ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে। শালীনতা বজাইকে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত। কেন্দ্ৰত তত্ত্বাৱধায়কৰ হাতত নিৰীক্ষক বিষয়া কৰ্মচাৰীয়ে জমা দিব লাগিব। মেট্ৰিকৰ প্ৰশ্নকাকত ছপা প্ৰক্ৰিয়া হ'ব সম্পূৰ্ণৰূপে পৰিৱৰ্তন। ইংৰাজী, অসমীয়া, বড়ো, হিন্দী ভাষাত ছপা হ'ব এইবাৰৰ প্ৰশ্নকাকত। ২০২৬ বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ এই ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে, কিয়নো ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰি ৩৫টাকৈ নীতি নিৰ্দেশনা জাৰি কৰিছে ২০২৬ বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ। এছঅপি জাৰি কৰা হৈছে। প্ৰশ্নকাকত আৰু উত্তৰবশী খোলা ঠাইত থাকিব লাগিব CCTV নিৰীক্ষণ। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব কোনো মোবাইল ফোন। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV কেমেৰা। পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব সম্পূৰ্ণৰূপে বন্ধ। ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ অৰ্থাৎ প্ৰাইভেট স্কুলৰ শিক্ষকসকল থাকিব নোৱাৰিব পৰীক্ষা হলত। শালীনতা বজাইকে ছাত্ৰীসকলক চেকিং কৰিব লাগিব পৰীক্ষাৰ চেণ্টাৰসমূহত। যিসমূহ এক্সাম চেণ্টাৰ আছে সেই এক্সাম চেণ্টাৰসমূহত CCTV কেমেৰা বাধ্যতামূলক কৰা হৈছে। আনকি প্ৰাইভেট স্কুলত এতিয়া নাথাকিব কোনো ধৰণৰ চেণ্টাৰ, আৰু প্ৰাইভেট স্কুলৰ শিক্ষকসকলে পৰীক্ষা হলত প্ৰৱেশ কৰিব নোৱাৰিব। প্ৰায়ে সময় দেখিবলৈ পোৱা যায় যে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বিসংগতি হয়। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হয়, হায়াৰ ছেকেণ্ডাৰীৰ প্ৰশ্নকাকত ফাদিল হয়, আৰু তেনেধৰণৰ ঘটনা যাতে এইবাৰৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এক্সামত হ'ব নোৱাৰে, তাৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। এছঅপি জাৰি কৰা হৈছে মেট্ৰিক আৰু এইচএছ পৰীক্ষাক লৈ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। যিসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী আছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু গাৰ্জেনসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পলমকৈ অনুষ্ঠিত কোনো এটা চেণ্টাৰত হ'ব নোৱাৰিব। পৰীক্ষাৰ্থীসকল নিয়মমতে এক্সাম হলত উপস্থিত থাকিব লাগিব। আৰু এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ ফালৰ পৰা ইতিমধ্যেই ৩৫টাকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামক লৈ। কেইবাটাও নতুন নিয়মৰ সৈতে এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে বহু প্ৰতীক্ষিত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম।